ডিয়াৰ ষ্টুডেণ্টছ, আজি আমি অসমীয়া ব্যাকৰণৰ উপসৰ্গৰ ওপৰত আলোচনা কৰিম। উপসৰ্গৰ বিষয়ে ইতিমধ্যে তোমালোকে পাইছা আৰু উপসৰ্গৰ কোনটোৱে কি বুজায় আৰু ইয়াৰ দ্বাৰা কেনেকৈ শব্দ গঠন কৰিব লাগে ইয়াৰ ওপৰত আমি আজিৰ আলোচনাটো আগবঢ়াই আছোঁ। তোমালোক সকলোৱে ভিডিঅ'টি শেষলৈ চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। প্ৰথম আহিছে উপসৰ্গ কি। মনত ৰাখিবা তোমালোকে, উপসৰ্গ এবিধ অব্যয় শব্দ। ই যেতিয়া কোনো শব্দৰ আগত বহে তেতিয়া ইয়ে নতুন শব্দ গঠন কৰে। অৰ্থাৎ উপসৰ্গবিলাক কোনো শব্দৰ আগত বহি নতুন শব্দ গঠন কৰে। উপসৰ্গ মুঠ 20টা অৰ্থাৎ 20টা। সেইকেইটা হ'ল প্ৰ, পৰা, অপ, সং, নি, অব, অনু, নিৰ, দূৰ, বি, অধি, হু, উদ, পৰি, প্ৰতি, অভি, অপি, অতি, উপ, আ। ইয়াত এইটো অলপ স্পেলিং মিষ্টেক হৈ আছে, সং নহয়, এইটো সম। মনত ৰাখিবা তোমালোকে। ইয়াত এটি বিশেষ কথা তোমালোকে জানিবলগীয়া আছে আৰু সেয়া হৈছে নিৰ আৰু দূৰ উপসৰ্গৰ অন্তত থকা যিটো ৰ আছে, এই ৰটো সদায় বিসৰ্গৰ আকাৰত থাকে। কোনো শব্দৰ লগত যেতিয়া গঠন হয় তেতিয়া ই নি, দু এনেকৈ ইয়াত উদাহৰণ যেনেকৈ দিছোঁ তেনেকৈ থাকে, ৰটো প্ৰনাউন্স নহয়। মনত ৰাখিবা। এতিয়া আমি উপসৰ্গৰ দ্বাৰা কেনেকৈ শব্দ গঠন কৰিব লাগে সেই বিষয়ে আমি আলোচনা কৰোঁ ব'লা। তোমালোকৰ পৰীক্ষাত আহিব উপসৰ্গ কাক বোলে, পিছত তোমালোকক 2-এটা উপসৰ্গ দিব, ইয়াৰ দ্বাৰা শব্দ গঠন কৰিব লাগে আৰু নহ'লে শব্দ দিব, তাৰ পৰা তোমালোকে কি কৰিব লাগিব, উপসৰ্গ ভাঙি দেখুৱাব লাগিব। ইয়াত গোটেই ডিটেইলছত তোমালোকক দি আছোঁ কোনটো উপসৰ্গই কি অৰ্থ প্ৰকাশ কৰে। এনেকৈ তোমালোকে খুব কমেই পাইছা, ইয়াত মই দিছোঁ, তোমালোকে ভালকৈ চোৱা। প্ৰৰ দ্বাৰা অৰ্থ যিটো প্ৰকাশ কৰা হয়, কেতিয়াবা অতিশয় প্ৰকাশ কৰা হয়, মানে বেছি, উত্তম, আগত যোৱা ইত্যাদি ব্যৱহাৰ কৰা হয়, ইত্যাদি অৰ্থ প্ৰকাশ কৰে। যেনে উদাহৰণ শব্দ তোমালোকক ইয়াত দিয়া হৈছে, প্ৰ শব্দ ব্যৱহাৰ কৰি বা প্ৰ উপসৰ্গ ব্যৱহাৰ কৰি শব্দ গঠন কৰা। প্ৰকাৰ, প্ৰমাণ, প্ৰচলিত, প্ৰবীণ, প্ৰক্ৰিয়া, প্ৰণয়, প্ৰণীত, প্ৰধান। তাৰপিছত পৰা উপসৰ্গৰ দ্বাৰা শ্ৰেষ্ঠ হোৱা, অপমান দিয়া, ভংগ ইত্যাদি অৰ্থ প্ৰকাশ কৰা হয়। যেনে পৰাভৱ, পৰাজয়, পৰামৰ্শ, পৰাক্ৰম, পৰাধীন, বহুত আছে। ইয়াত তোমালোকক কিছুমান লিখি দিয়া হৈছে, মনত ৰাখিবা তোমালোকে। তাৰপিছত অপ শব্দৰ দ্বাৰা বেয়া, নিকৃষ্ট, বিৰুদ্ধ, ভিন ইত্যাদি অৰ্থ প্ৰকাশ কৰা হয়। যেনে সংশ্লিষ্ট, তাৰপিছত সংসৰ্গ, সংস্কৃত, সংযোগ, সংলগ্ন, সংস্কাৰ ইত্যাদি। সমাধান লিখিব পাৰিবা, মানে বহুত শব্দ হয়, তোমালোকে যি লিখিবা। নি উপসৰ্গৰ দ্বাৰা ইয়াত ব্যৱহাৰ কৰা হয় অভাৱ, ভিতৰ, ওপৰ, নিশ্চয় ইত্যাদি অৰ্থ প্ৰকাশ কৰে। যেনে নিদাৰুণ, নিকৰুণ, নিধি, নিহত, নিধান, নিলয়। অব উপসৰ্গ, ইয়াৰ অৰ্থ হৈছে বেয়া, দূৰ, কম, অধোগতি ইত্যাদি অৰ্থ বহন কৰে। যেনে অৱদান, অৱহিত, অৱমাননা, অৱসৰ, অৱতৰণ আৰু বহুত আছে, তোমালোকে কমেণ্টত জনাই থাকিবা। অনু উপসৰ্গৰ অৰ্থ হৈছে নি, পাছ, সমান ইত্যাদি। যেনে অনুসাৰে, অনুচৰ, অনুগামী, অনুমান, অনুশীলন, অনুগত, অনুৰোধ ইত্যাদি। নিৰ উপসৰ্গৰ অৰ্থ হৈছে নিশ্চয়, বাহিৰ, অভাৱ, বিনে ইত্যাদি অৰ্থত নিৰ উপসৰ্গ ব্যৱহাৰ হয়। যেনে নিৰ্দয়। নিৰ উপসৰ্গৰ অৰ্থ ব্যৱহাৰ হয় নিশ্চয়, বাহিৰ, অভাৱ, বিনে ইত্যাদি অৰ্থ প্ৰকাশ কৰে। যেনে নিৰ্দয়,
নিৰ্মাণ, নিৰ্মল, নিৰ্গুণ, নিৰ্বাণ, নিৰ্ণয়, নিৰ্ভলি আৰু তেনেকুৱা বহুত শব্দ আছে, তোমালোকে শিকি ল'বা। নিৰাকাৰ, নিৰাশ্ৰয়। দূৰ উপসৰ্গ। দূৰ উপসৰ্গৰ অৰ্থ হৈছে উত্তম, বেয়া, হীন বা অন্য। এনে অৰ্থত দূৰ উপসৰ্গ ব্যৱহাৰ হয়, যেনে দুৰ্মতি, দুৰ্গতি, দুৰ্লভ, দুৰ্দৰ্শ, দুৰ্নাম, দূৰ। দূৰ উপসৰ্গৰ অৰ্থ হৈছে উত্তম, বেয়া, হীন, অন্য ইত্যাদি। এতিয়া ইয়াৰ পৰা তোমালোকে বহুতকেইটা শব্দ বনাব পাৰিবা। ইয়াত কেইটামান লিখাই দিয়া হৈছে: দুৰ্গতি, দুৰ্লভ, দুৰ্দৰ্শ, দুৰ্নাম, দুৰ্য, দুৰ্বলী, দুৰ্জয় ইত্যাদি। বি উপসৰ্গ, যাৰ অৰ্থ হ'ল বেয়া, শেষ, বিৰুদ্ধে ইত্যাদি। ইয়াৰ পৰা শব্দ কি কি হ'ব পাৰে? বিপদ, বিনা, বিদায়, বিকাৰ, বিলয়, বিনয়, বিপৰীত, বিকশিত আৰু বহুত তোমালোকে লিখিবা। অধি উপসৰ্গ। অধি হৈছে অৰ্থ ঘাই বা ওপৰ ইত্যাদি, যেনে অধিকাৰ, অধ্যয়ন, অধ্যৱসায়, অধিবাস। সু উপসৰ্গ। ইয়াৰ অৰ্থ ভাল, উজু, অতিশয়। উজু মানে হৈছে সহজ, মনত ৰাখিবা। যেনে সুদৰ্শন, সুনীতি, সুকৰ্ম, সুযোগ, সুলভ, সুগম, সুকৰ। উত উপসৰ্গ। ইয়াৰ অৰ্থ হৈছে শ্ৰেষ্ঠ, ঊৰ্ধ্ব ইত্যাদি। ইয়াৰ শব্দবিলাক হ'ল উন্নতি, উদ্ধাৰ, উদ্ভৱ, উচ্চাৰণ, উৎকৃষ্ট, উৎপাত, উদ্ধত, উদ্গাৰ। পৰি উপসৰ্গ। ইয়াৰ অৰ্থ হৈছে সৰ্বত্ৰ, কেউপিনে, চৌপাশে, অতিশয় ইত্যাদি। শব্দ গঠন কৰিবা। পৰিমাণ, পৰিতাপ, এইটো স্পেলিং মিষ্টেক হৈ আছে। পৰিণাম, পৰিধান, পৰিচয়, পৰিণয়, পৰিপাটি। প্ৰতি উপসৰ্গ। প্ৰতি উপসৰ্গৰ অৰ্থ হ'ল সমান, সন্মুখ, বিৰুদ্ধে, গাই ইত্যাদি। শব্দ গঠন কৰা। প্ৰতিকাৰ, প্ৰতিপন্ন, প্ৰত্যয়, প্ৰতিপদ, প্ৰতিবাদী, প্ৰত্যাগমন। অভি উপসৰ্গ। ইয়াৰ অৰ্থ হৈছে সন্মুখ, ঘাই, ওচৰ ইত্যাদি। অভিশাপ, অভিমান, অভিবাদন, অভিলাষ, অভিৰুচি, অভ্যুদয়, অভিজ্ঞ। অপি উপসৰ্গ। অপি উপসৰ্গৰ অৰ্থ হৈছে ওপৰ বা সন্দেহ, যেনে অপিচ, অপিধান, অপিনিধান এনেকুৱা টাইপৰ শব্দ। অতি উপসৰ্গ। অধিক